নাই চাওক মইতো কৈ আছোঁ যে হিমন্ত বিশ্ব শৰ্মা আৰু SIT এইবিলাকে যিবিলাক ফুংফাং কথা কৰি আছে এই যে কোনোবা PSO ধৰিছে কিবা ধৰিছে মই সদায় কৈ আছোঁ আপোনালোকে যদি মোক ছ'চিয়েল মিডিয়াত চাই গ্ৰাউণ্ড অফ অকাৰেঞ্চ প্লেচ অফ অকাৰেঞ্চত যদি মানুহ নেযায় ইয়াত SIT ৰজি কলিতাই ইয়াত প্ৰশ্ন সুধি থাকিলে বা কোনোবাই সুধি থাকিলে উত্তৰ ওলাব নেকি এভিডেঞ্চবিলাক ছিংগাপুৰত নাইকিয়া কৰি তাৰপিছত যদি ইয়াত তেওঁলোকে এনেই এখন ঢাক ঢোল বজাই থাকে তাৰপিছত কোৰ্টত গ'লে এইবিলাকতো গোটেই নস্বাত হৈ যাব সেইকাৰণে আমি কৈছোঁ যে আপুনি SIT আৰু CBI লওক আমি অল পাৰ্টি ৰিপ্ৰেজেণ্টেশ্যন ছিংগাপুৰলৈ যাওঁ আমি আসাম এছ'চিয়েশ্যনৰ লগত কথা পাতিম যিবিলাক আহিব বিচৰা নাই আৰু আপোনালোকে ইণ্ডিয়া গভৰ্ণমেণ্টে তাৰ হোম মিনিষ্ট্ৰীৰ লগত কথা পাতি পেলাই তেওঁলোককো বুক কৰিব লাগে যে কিয় আমাৰ জুবিন গাৰ্গক তাত ইমান মানে নেগলেক্ট কৰা হ'ল জুবিন গাৰ্গক আৰু চবতছে এটা ডাঙৰ কথা ইমান ডাঙৰ এজন চেলিব্ৰিটি গৈছে ছিংগাপুৰতো তেওঁলোকৰ দায়িত্ব নাই নেকি ইয়টত যেতিয়া গৈছিলে তেওঁলোকে তেওঁক প্ৰটেক্ট কৰাটো দায়িত্ব নহয় নেকি কেৱল তেওঁলোকে ইয়টৰ ভাড়া লোৱাটোহে দায়িত্ব নেকি তেওঁ যে ড্ৰাউনিং হৈছিলে তেওঁ ৰেস্কিউ কৰা ইমিডিয়েট ফাৰ্ষ্ট এড দিয়া তাৰপিছত এই কামখিনিৰ কাৰণে ছিংগাপুৰ আজি মই আপোনাক কৈছোঁ টিভিত আপোনালোকে এইটো কথা প্ৰচাৰ কৰিব ছিংগাপুৰৰ যদি এজন আৰ্টিষ্ট যদি আহি ব্ৰহ্মপুত্ৰত যদি পৰি মৰিলেহেঁতেন ছিংগাপুৰ গভৰ্ণমেণ্টে ইণ্ডিয়া চৰকাৰক নহয় অসমৰ চৰকাৰক নহয় ভাৰত চৰকাৰক বুক কৰিলেহেঁতেন যে আমাৰ ছিংগাপুৰৰ শিল্পীটো কেনেকৈ গৈ পেলাই তাত মৰিবলৈ পালে আজি আমাৰ শিল্পীজন তাত ঢুকাইছে এতিয়ালৈকে ছিংগাপুৰ পুলিচৰ লগত কোনো তেনেকুৱা যোগাযোগ হোৱা নাই আপুনি নিজে গাত চিপি চাওকচোন ছিংগাপুৰৰ যদি কোনোবা আৰ্টিষ্ট ব্ৰহ্মপুত্ৰত পৰিলেহেঁতেন আজি আমাৰ কি অৱস্থা হ'লহেঁতেন লগে লগে তেওঁলোকৰ পাছপৰ্ট জব্দ কৰিলেহেঁতেন লগে লগে তেওঁলোকক একদম পূৰা এনেকুৱা জেগাত ৰাখিলেহেঁতেন মোবাইল ফেচবুক চব বন্ধ কৰি তেওঁলোকক বুক কৰি দিলেহেঁতেন কিন্তু আমাৰতো আজি তাৰিখত ধুনীয়াকৈ ফেচবুকত আপডেট মাৰিয়ে আছে এইটো কেনেকুৱা ধৰণৰ ন্যায় গতিকে মই কৈছোঁ টোটেলি নেগলিজেঞ্চ আছে জুবিন গাৰ্গৰ প্ৰতি কিমান সততাৰে তেওঁলোকে তদন্ত চলাইছে 100% মোৰ ডাউট আছে আজি গৰিমাৰ গাৰ্গে 10 দিনৰ কথা কৈছে আমি কৈছোঁ এইটো ফাষ্ট ট্ৰেকত হ'ব লাগে আমি সেইদিনাখনেই কৈছোঁ যে পূজাৰ বন্ধ যিদিনাখন দিছে সেইদিনাখনেই গম পাইছোঁ যে গোটেই এইটো এটা ক্ৰাইটেৰিয়াৰ যোগেদি গোটেই বস্তুটো মেনেজ কৰি পেলাই অনা হৈছে এতিয়াতো অজয় ফুকনতোতো জেলত আছে তাৰমানে জেলত থকা মানে এওঁলোকে শাস্তি দিয়া বুলি কয় নেকি অজয়হঁতে ন্যায় বিচাৰি জেলত আছে আৰু এইকেইজনে ক্ৰাইম কৰি পেলাই জেলত যাব জেলত থকা মানে এইটো ন্যায় দিয়াটো নুবুজায় মই সেইকাৰণে কৈছোঁ ন্যায় বিচৰাসকলক য'ত জেলত ৰাখিছে তেওঁলোকক অতি সোনকালে জেলৰ পৰা উলিয়াই দিব লাগে ন্যায় বিচৰাসকলক যিটো মানে পুলিচে লাঠিৰে চাট দিছে এইবিলাকো অন্যায় হৈছে সেইবিলাকক উলিয়াই দিব লাগে আৰু ছিংগাপুৰৰ এভিডেঞ্চ কালেক্ট কৰিবৰ কাৰণে বিচাৰা যিটো ৰিপৰ্ট এই কথাবিলাক খোল্লা হ'ব লাগে আৰু মইতো দেখিছোঁ এওঁলোকে যিখন নাটক চাটক কৰিছে এতিয়া তদন্ত যি হ'ব ভিডিঅ' কনফাৰেন্সত গোটেই অসমৰ মানুহে জানাকৈ একচুৱেলি হ'ব লাগে তাত মেনেজ হৈছেনে নে কিবা বেলেগ কিবা সুৰুঙা ৰখি গৈছে